আমাৰ বহুত গছপুলি মাৰে মানুহে ৰুই পেলাই, কিন্তু প্ৰকৃতাৰ্থত গছপুলি সুৰক্ষা দিব লাগে, এইটো ডাঙৰ কথা। আজি এইটো পদক্ষেপ লোৱাৰ কাৰণে খুব ভাল লাগিছিল। হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে লৈছে, সেইটো কাৰণে ভাল লাগিলে কথাটো। গছ কটাটো বন্ধ হ'ব লাগে, গছক সুৰক্ষা দিব লাগে। আৰু গছ কটাৰ নামত আমাৰ ৰাস্তাৰ নামত বহুত গছ কাটিছে, এইবিলাক গছ কটা বন্ধ হ'ব লাগে। আমি দেখিবলৈ পাইছোঁ যে গছ ৰোপণ কৰা হৈছে, সেইমতে মানে গছক কাটি থকা হৈছে। উন্নয়নৰ নামত যথেষ্টখিনি গছ কটা হৈছে আৰু সেইমতে গছ ৰৈছে, চৰকাৰীভাৱে ৰোৱা দেখিছোঁ। কিন্তু কথা হ'ল কি, গছ ৰোপণ কৰাৰ পিছত কিমানজোপা গছ জীয়াই আছে সেইটো সন্দেহযোগ্য। লাখ লাখ পুলি গছ ইতিমধ্যে ৰোৱা হৈছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু স্কুলবিলাকৰো পুলি ৰুইছে। আজি কিছুদিনৰ আগতে অমিত বৃক্ষ বুলি এটা অমিত বৃক্ষ আন্দোলন আৰম্ভ কৰা হৈছিল, তাতো লাখ পুলি গছ পুলি ৰোৱা হ'ল, চৰকাৰী হিচাপ মতে কৈছোঁ। ঠিক তেনেকৈ বৰ্তমান আমাৰ যি বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতিখন স্কুলত 70জোপাকৈ গছপুলি ৰুবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে। ইনষ্টিটিউচনেল প্লেন চৰকাৰী অফিচবিলাকতো গছপুলি ৰুব লাগে। কিন্তু প্ৰথম প্ৰশ্ন হৈছে কিমান গছপুলি বাচি আছে, সেইটো প্ৰথম কথা আহিছে, এক নম্বৰ কথা। দ্বিতীয় কথা হ'ল কি, গছপুলি আমাৰ অসমত নিজে নিজে হয়, গছ নিজে নিজে হয়। আমাৰ অসমত গছ ৰোৱাৰ কোনো প্ৰয়োজন আছে বুলি মই নাভাবোঁ। গছক আমাক সুৰক্ষা দিব লাগে। আমি যাতে গছখিনি ৰোৱাৰ পৰিৱৰ্তে আমি সুৰক্ষা দিব লাগে, কাৰণ গছৰ গুটি পৰিলেই অসমত হয়। আমাৰ যাদৱ পায়েং ডাঙৰীয়াই কৈছিলে, পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াই যিটো কথা একদম শুদ্ধ সত্য কথা কৈছিলে যে অসমত গছ ৰোৱাৰ প্ৰয়োজন নাই, গছক সংৰক্ষণ দিব লাগে। আৰু গছক সংৰক্ষণ দিব পাৰিলে, মানে সুৰক্ষা দিব পাৰিলে, গছ নিজে নিজে হ'ব আৰু পৃথিৱীখন আমাৰ সুৰক্ষা হ'ব। গতিকে আমি অহা 1 জুলাই বা 7 জুলাইকে এটা বিশেষ কাৰ্যসূচী লৈছোঁ। আমি হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠান, ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট আৰু গামচিক সংঘই লৈছে যুটীয়া প্ৰচেষ্টাত। আমাৰ লক্ষ্যটো হৈছে যে 1 জুলাই বা 7 জুলাইকে বনমুক্ত চলি থাকিব। এই সময়ত আমি মানুহৰ মাজত এক সজাগতা আনিবলৈ কাৰণে চেষ্টা কৰিছোঁ যে গছ পুলি ৰোপণ নহয়, গছক সুৰক্ষা লাগে, পৃথিৱীক সুৰক্ষা কৰক, আমাক গছক সুৰক্ষা দিয়ক। আজি আপোনালোকে দেখিছে চবফালে মানুহে গছ কাটিবলৈ আৰম্ভ কৰিছে। বেআইনীভাৱে বহুতোখিনি মিল এতিয়াও গাঁৱে অসংখ্য চলি আছে, কাঠ কাটি আছে বেআইনীভাৱে। বহুতে মিল আপোনাৰ হেণ্ড চুইট ইউজ কৰিছে বা বহুতে আপোনাৰ ডিজেল তেল ভৰাই পেলাই মেচিন চলাই অসংখ্য গাঁৱে এই কাঠফলা কলবিলাক চলি আছে। আপোনালোকে নিশ্চয় যদি এনকুৱাৰী কৰি পাব। মই পোনপটীয়াভাৱে এইখিনি কথা ক'ব নোৱাৰোঁ, কাৰণ যিহেতু মোৰ কোনো ধৰণৰ নিৰাপত্তা নাই গাত, গতিকে মই কাকো কৈ দিবগৈ নোৱাৰোঁ এইটোৱে চলি আছে। কিন্তু আপোনালোক সাংবাদিক হিচাপে আপোনালোকে গ'লে এইখিনি গম পাব। কিন্তু সেইবিলাক আচলতে বন্ধ কৰিব লাগে। প্ৰথম কথা হ'ল ইলিগেলি চলি থকা কাঠমিলবিলাক প্ৰথম বন্ধ কৰিব লাগে। তাৰপাছতে ইতিপূৰ্বে যিখিনি গছপুলি চৰকাৰীভাৱে ৰোৱা হ'ল, সেইখিনি কিমানভাৱে সফল ৰূপায়ণ হ'ল সেইটোৰ ওপৰত এতিয়া গুৰুত্ব দিব লাগে। ৰোৱাটো এতিয়া প্ৰথম বন্ধ কৰিব লাগে, মোৰ মতে বন্ধ কৰিব লাগে, স্পষ্ট কথা কৈছোঁ। ৰোৱাটো বন্ধ কৰি পেলাই এতিয়া ইতিপূৰ্বে যিখিনি ৰোৱা হ'ল, লাখ লাখ গছপুলি ৰোৱা হ'ল, চৰকাৰীভাৱে লাখ লাখ টকা খৰচা কৰা হ'ল, সেই গছপুলিখিনি কিমানখিনি জীৱিত আছে। আৰু আপোনালোকে জানি পেলাই গম পাব যে ইনষ্টিটিউচনেল প্লেন নামৰ এটা আঁচনি গ্ৰহণ কৰিছিলে অসম চৰকাৰে। তাত প্ৰতিটো অফিচত গছপুলি ৰুবৰ কাৰণে জনোৱা হৈছিলে। আমি দেখিবলৈ পাইছোঁ তাত এখন বেনাৰ লগাই থৈছে, তাত এজোপা গছপুলিও নাই, পুৰণা গছপুলি কেইজোপাকে দেখুৱাই পেলাই থৈ দিছে। গতিকে এইবিলাক কথা অন্ততঃ অলপমান অনুসন্ধান হ'ব লাগে। অনুসন্ধান কৰি পেলাই ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিবৰ কাৰণে মই অসম চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে গছপুলি ৰোপণ কৰাতকৈও গছক কিমান সুৰক্ষিত কৰা হ'ল আৰু ইতিমধ্যে কিমান গছপুলি ৰোপণ কৰা হ'ল, কিমান সফল হ'ল, তাৰ ওপৰত এটা প্ৰকৃত মানে ছাৰ্ভে কৰিব লাগে। আৰু লগতে যিবিলাকে গছপুলি ৰোৱাৰ পিছত গছপুলি নোৰুলে, চৰকাৰক ফাঁকি দিলে, মোবাইলত ফটো আপলোড কৰিলে, সেইসকল বিষয়ববীয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। একদম স্পষ্ট কথা কৈ দিছোঁ, কাৰণ চৰকাৰী ধৰণৰ অপব্যয় কৰাৰ কোনো যুক্তি নাই। সেইকাৰণে আমাৰ অহা 1 জুলাই বা 7 জুলাইলৈ আমাৰ এইটোৱে লক্ষ্য হৈছে যে আমি গছক সুৰক্ষা দিব লাগে, গছক আমি কাটিব নালাগে, কাঠফুলা কলবিলাক বন্ধ হ'ব লাগে, যিবিলাক ইলিগেলি হৈছে সেইবিলাক আমি বন্ধ কৰিব লাগে। আৰু গাঁৱে ভূঞে মানুহৰ মাজত আমি প্ৰচাৰ কৰিবলৈ বিচাৰিছোঁ গছক সুৰক্ষা দিয়ক, পৃথিৱী সুৰক্ষিত হওক। সেইখিনিয়ে আমাৰ মূল লক্ষ্য বুলি ভাবিছোঁ।